নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, এজন ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আমাৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম তাৰিখ অৰ্থাৎ 1 বহাগৰ দিনা আমি কৰিবলগীয়া কেইটামান উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যিকেইটা উপায় যদি আপোনালোকে বছৰটোৰ প্ৰথম দিনটোত কৰে, তেন্তে এই উপায়ে আপোনালোকৰ জীৱনলৈ গোটেই বছৰটোৰ কাৰণে সুখ সমৃদ্ধি আনন্দ কঢ়িয়াই আনিব। যিকেইটা উপায় বছৰটোৰ আৰম্ভণিৰ দিনটোত যদি আপোনালোকে কৰে, তেন্তে বছৰটোত যদি আপোনালোকৰ কিবা অপায় অমংগল হ'বলগীয়া আছে, গ্ৰহৰ কিবা ৰিষ্ট আছে, বা আপোনালোকৰ বৰ্ষফল ৰসাতলত পৰি আছে, দাৰিদ্ৰতাত পৰি আছে, চক্ৰত পৰি আছে, তেন্তে আপোনালোকৰ সেই সমস্যাও দূৰ হয়। মই যিকেইটা উপায় এতিয়া আপোনালোকক দিবলৈ আগবাঢ়িছোঁ, আপোনালোকে অনুগ্ৰহ কৰি উপায়কেইটা গুৰুত্ব সহকাৰে শুনিব আৰু ইয়াক প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। চাব, এই উপায় আপুনি যদি 1 বহাগৰ দিনা কৰে, তেন্তে গোটেই বছৰটোৰ কাৰণে আপোনালোকে ইউনিভাৰ্চৰ ব্লেছিং লাভ কৰিব আৰু আপোনালোকৰ সকলো কৰ্ম সিদ্ধি হ'বলৈ ল'ব। বন্ধুসকল, বিহু মানে হৈছে অসমীয়া জাতিৰ প্ৰাণ। বহাগ বিহু হৈছে আমাৰ এটা অত্যন্ত প্ৰাণৰ উৎসৱ, এটা ৰঙৰ উৎসৱ। গতিকে আমি জীৱনলৈ ৰং কঢ়িয়াই আনিবৰ কাৰণে আমি নিজৰ ঘৰখন পোনপ্ৰথমে চাফ চিকুণ কৰিব লাগে। ঘৰখনৰ লগতে ঘৰৰ চৌপাশো আমি চাফ চিকুণ কৰিব লাগে। তাৰ লগতে বহাগৰ 1 তাৰিখৰ দিনা আমি আমাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত যদি পাৰোঁ তামোল পাণ অথবা আম পাত বা পাণ পাতৰ সৈতে আমি তোৰণ লগাব লাগে। বন্ধুসকল, প্ৰথম উপায়টো হ'ল যে আমি সকলোৱে জানো যে এই বছৰৰ বৰ্ষফলৰ ৰজা হৈছে ৰবি অৰ্থাৎ সূৰ্যগ্ৰহ, আৰু 2024 চনটো যদি আমি সংখ্যাতত্ব অনুসৰি কেলকুলেট কৰোঁ, তেন্তে ইয়াৰ টোটেল ওলায় 1 আৰু 1 সংখ্যাটো হৈছে সূৰ্য। গতিকে এই বছৰটোত আমাৰ অসমীয়া বছৰটোতো সূৰ্য গ্ৰহৰ বিশেষ প্ৰভাৱ থাকিব। গতিকে আমি বহাগৰ 1 তাৰিখৰ দিনা ৰাতিপুৱা সোনকালে শুই উঠি তামৰ লোটাত অকণমান সেন্দুৰ, অকণমান গুড় আৰু পাৰিলে ৰঙা ফুল দি উদিত সূৰ্যৰ ফালে চাই সূৰ্য দেৱতাক জল অৰ্পণ কৰিব লাগে আৰু সূৰ্য দেৱৰ যি মন্ত্ৰ ওম সূৰ্যায় নমঃ বা ওম আদিত্যায় নমঃ জপ কৰিব লাগে। বন্ধুসকল, আৰু এটা কথা আপোনালোকে ধ্যান ৰাখিব, এই বছৰটো যিহেতু সূৰ্যৰ বছৰ, গতিকে আপোনালোকে এই বছৰটোত নিজৰ পিতৃক কেতিয়াও অৱমাননা নকৰিব। এই বছৰটো আপোনালোকে নিজৰ পিতৃৰ আদেশমতে চলিবলৈ চেষ্টা কৰিব, দেউতাৰ আশীৰ্বাদ লৈ যিকোনো কাম কৰিব। কিয়নো আমাৰ জ্যোতিষশাস্ত্ৰত সূৰ্যক পিতৃকাৰক বুলি কোৱা হৈছে। যদি আপুনি এই বছৰটোত নিজৰ দেউতাৰ লগত কাজিয়া কৰে, যুক্তি তৰ্ক কৰে, দেউতাৰ কথা নুশুনে বা দেউতাক অপমান কৰে, তেন্তে কিন্তু আপোনালোকৰ জীৱনলৈ সমস্যা অহাটো স্বাভাৱিক। সেইকাৰণে আপোনালোকে বছৰটোৰ প্ৰথম দিনটোত সূৰ্য দেৱতাৰ আশীৰ্বাদ লোৱাৰ লগতে নিজৰ পিতৃৰো ভৰি চুই আশীৰ্বাদ ল'ব। দ্বিতীয়তে আপোনালোকে নিজৰ দেউতাৰ বা সূৰ্য দেৱতাৰ আশীৰ্বাদ লোৱাৰ লগতে নিজৰ পিতৃসকলক মনত পেলাব, নিজৰ পূৰ্বপুৰুষসকলক, নিজৰ পিতৃসকলক আশীৰ্বাদো ল'ব লাগে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগে, আপোনালোকৰ ঘৰত যদি ককা আইতা যিসকল ইতিমধ্যে স্বৰ্গগামী হৈছে, তেওঁলোকৰ ফটোৰ সন্মুখত ধূপ বা চাকি গছ জ্বলাই তেওঁলোকৰ আশীৰ্বাদ ল'ব। আৰু যদি তেওঁলোকৰ ফটো নাই, তেন্তে আপোনালোকে সন্ধিয়াৰ সময়ত এগছি ঘিউৰ দীপক তাতে আপোনালোকে কেইটামান লং দি আপোনাৰ ঘৰৰ দক্ষিণ দিশত জ্বলাব আৰু নিজৰ পিতৃসকলৰ পৰা আশীৰ্বাদ বিচাৰিব। বন্ধুসকল, তাৰোপৰি এই 1 বহাগৰ দিনটোত আপোনালোকে যাতে আপোনালোকৰ আৰ্থিক সমস্যাবিলাক দূৰ হয়, জীৱনলৈ প্ৰগতি আহে, ব্যৱসায় ভাল চলে, তাৰ কাৰণে আপোনালোকে এটা সৰু উপায় কৰিব। আপোনালোকে পিঠাগুড়ি, গুড় আৰু তিলেৰে নিৰ্মিত পিঠা, যাক আমি হেঁচা পিঠা বা তিল পিঠা বুলি কওঁ, তেনেধৰণৰ তিল পিঠা গাই গৰুক খুৱাব। এনে কৰিলে আপোনালোকৰ যদি এই বছৰটোত ব্যৱসায়িক ক্ষেত্ৰত কিবা সমস্যা হ'ব লগা আছে, সেই সমস্যা দূৰ হয়, ব্যৱসায়ো ভাল হয়, আপোনাৰ জীৱনলৈ আৰ্থিক উন্নতি আহে। তাৰোপৰি বন্ধুসকল, বছৰৰ প্ৰথম দিনটো আমাৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন। গতিকে সেইদিনাখনি আমি সকলোৱে ঈশ্বৰৰ আশীৰ্বাদ ল'ব লাগে। পাৰিলে ওচৰত যদি নামঘৰ মন্দিৰ আছে, তেন্তে তাত গৈ আমি সেৱা কৰিব লাগে, ঈশ্বৰৰ আশীৰ্বাদ ল'ব লাগে। আৰু পাৰিলে বহাগৰ প্ৰথম দিনটোত যদি আপোনালোকে কোনো মন্দিৰত গৈ ফেন দান কৰে বা পাংখা দান কৰে, তেন্তে অত্যন্ত ভাল কথা। তাৰোপৰি আপোনালোকে 1 বহাগৰ দিনটোত যদি কোনো দুখীয়া ব্যক্তিক ছাতিও দান কৰে, তেন্তে আপোনালোকৰ জীৱনৰ পৰা দৰিদ্ৰতা আৰু দুখ নাশ হয় বুলি কোৱা হৈছে। তাৰোপৰি বন্ধুসকল, আপোনালোকৰ স্বাস্থ্য যাতে নিৰোগী হয়, আপোনালোকৰ স্বাস্থ্যৰ যদি কিবা সমস্যা হৈ আছে, সমস্যাবিলাক দূৰ হয়, গোটেই বছৰটোৰ কাৰণে যাতে আপোনালোকে সুস্বাস্থ্য লাভ কৰে, তাৰ কাৰণে আপোনালোকে 1 বহাগৰ দিনা নিজৰ গা ধোৱা পানীত আপোনালোকে কেইটামান তিল আৰু এপাহ ৰঙা ফুল দি স্নান কৰিব। আৰু নিজৰ গাত চাবোনৰ পৰিৱৰ্তে মাটিমাহ
আৰু কেঁচা হালধি সানি পেলাই আপোনালোকে স্নান কৰিব। আপোনালোকৰ স্বাস্থ্য গোটেই বছৰটো ভাল থাকিব। তাৰ লগতে আপোনালোকৰ স্কিনৰ যদি কিবা সমস্যা আছে, ছালৰ যদি কিবা ৰোগ আছে, সেই ৰোগ দূৰ হ'ব, আপোনালোকৰ ছাল উজ্জ্বল হ'ব। তাৰোপৰি আমি এই বছৰৰ প্ৰথম দিনটোত সদায় আমি কিছুমান শুভ কামৰ দ্বাৰা দিনটো আৰম্ভণি কৰিব লাগে, বছৰটো আৰম্ভণি কৰিব লাগে। তাৰ কাৰণে আমি এই পহিলা বহাগৰ দিনটোত আমি গাই গৰুক পিঠাগুড়ি, তিল আৰু গুড়েৰে নিৰ্মিত পিঠা খুৱাব লাগে। ক'লা পৰুৱাক আমি চেনি খুৱাব লাগে বা মিঠা বস্তু আমি খুৱাব লাগে। তাৰ লগতে মাছক আমি দানা দিব লাগে, চৰাইক আমি চাউল খুৱাব লাগে আৰু কুকুৰক আমি চেনিৰ দ্বাৰা ৰুটি নিৰ্মাণ কৰি খুৱাব লাগে। যদি এই গোটেই জীৱকুলক বছৰৰ প্ৰথম দিনটোতে আমি ধুনীয়াকৈ শুশ্ৰূষা কৰি আশীৰ্বাদ লওঁ, পিতৃদেৱতাৰ আশীৰ্বাদ লওঁ, নিজৰ দেউতাৰ আশীৰ্বাদ লওঁ, সূৰ্যৰ আশীৰ্বাদ লওঁ, ঈশ্বৰৰ আশীৰ্বাদ লওঁ, তেন্তে আমাৰ গোটেই বছৰটো ভালে যায়। আমাৰ বছৰটোৰ যিখিনি বাধা বিঘিনি আছে সেইখিনি দূৰ হয়। আমি মনে বিচৰা ধৰণে বছৰটো উন্নতি কৰিব পাৰোঁ। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে 1 বহাগৰ দিনটোত আমি সাধাৰণতে কি উপায় কৰিব লাগে, কি উপায় কৰিলে বছৰটো যাতে আমাৰ ভালে কুশলে যায়, সেই বিষয়ে আজি আপোনালোকক ক'লোঁ। তাৰোপৰি আপোনালোকে বছৰটোৰ প্ৰথম দিনটোত পাৰিলে কোনো দুখীয়া ব্যক্তিক যদি কিবা দান কৰিব পাৰে, চাউল হওক, আপোনালোকে গুড় হওক, মিঠাই হওক, যিমান পাৰে দুখীয়াক দান কৰিবলৈ যত্ন কৰিব। কাৰণ দানৰ জৰিয়তে আমি পুণ্য লাভ হয় আৰু সেই পুণ্যই আমাৰ কৰ্মত সফলতা লাভ কৰাত সহায় কৰে। গতিকে আপোনালোকে দুখীয়াসকলক, যিসকল আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকক নিজৰ সামৰ্থ্য অনুসৰি কিবা নহয় কিবা এটা দান কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ দানৰ যোগেদি সেই পুণ্য লাভ হয় আৰু সেই পুণ্যই গোটেই বছৰটো আপোনালোকক কৰ্মত সহায় কৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ 1 বহাগৰ দিনটোত আমি কি উপায় কৰিব লাগে, কিয় কৰিব লাগে, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, উপায়কেইটাও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।